মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল, মই ক্লাছটো লাইভ ক্লাছ কৰিছিলোঁ, যদিও নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে আজি আমি লাইভ ক্লাছটো আধাতে এৰিব লগা হ'ল, আৰু সেইবাবে মই প্ৰথমৰ পৰা আৰম্ভণিৰ পৰা আকৌ ৰেকৰ্ডেড ক্লাছৰ জৰিয়তে তোমালোকক বুজাব চেষ্টা কৰিছোঁ। ছাত্ৰ-ছাত্ৰীসকল, মোৰ উদ্দেশ্য হ'ল তোমালোকে যাতে কনচেপ্ট ক্লিয়াৰ কৰি তোমালোকে যিকোনো প্ৰশ্ন আহিলে তোমালোকে লিখিব পাৰা, আৰু লগতে তোমালোকে ক্লাছ 8ত যেহেতু ক্লাছ 8 বুলিয়ে নহয়, ভৱিষ্যতৰ যাতে তোমালোকৰ এই কনচেপ্টটো ক্লিয়াৰ হৈ থাকে বা 9-10ত তোমালোকৰ অসুবিধা নাথাকে, আৰু সেইবাবে মই তোমালোকৰ ক্লাছটো আকৌ ভালদৰে এবাৰ বুজাই দিম বুলি ভাবিলোঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক যিবিলাকৰ তোমাৰ গ্ৰুপত আছা, তোমালোকক মই এটা বস্তু শ্বেয়াৰ কৰিছোঁ, যিটো তোমালোকে দেখা পাইছা যে টিউচনৰ ব্যৱস্থা, অনলাইন টিউচনৰ ব্যৱস্থাৰ ক্ষেত্ৰত তোমালোকৰ বহুতে ষ্টেটাছ দিছে, শ্বেয়াৰ কৰিছে, অৰ্থাৎ মই তেওঁলোকক পাৰ্চনেলি ধন্যবাদ জনাইছোঁ। আৰু যিবিলাকে কৰা নাই, অতি সোনকালে তোমালোকৰ যাতে কিছু সময় উলিয়াই তোমালোকে শ্বেয়াৰ কৰা, কাৰণ তোমালোকৰ বাবে সময় দি আছোঁ। তোমালোকে জাষ্ট 30 ছেকেণ্ড বা 1 মিনিট এটা সময় দি তোমালোকে যিমান পাৰা শ্বেয়াৰ কৰা বন্ধু বান্ধৱীৰ সৈতে। ছাত্ৰ-ছাত্ৰীসকল, আৰু যিবিলাক নতুনকৈ আহিছে, তোমালোকে দেখা পাইছা যিটো স্ক্ৰীনত দেখা পাইছা, তোমালোকে পঢ়ি লোৱা যে কি হয়। আমি 49 টকাতে তোমালোকক লাইভ ক্লাছ কৰিম, যিটো তোমালোকে অফলাইন ক্লাছৰ এমাহৰ তোমালোকৰ পইচাৰে তোমালোকে এবছৰ মোৰ তাত পঢ়িব পাৰিবা। এখন ইবুক পৰ্যন্ত পাবা তোমালোকে। তাৰ বাবে তোমালোকে SMS কৰিবা তোমাৰ নাম, এড্ৰেছ, তাৰপিছত তোমালোকৰ ভিলেজ নেম, যিটো গাঁও বা টাউনৰ যিটো নাম তোমালোকৰ, তাৰপিছত স্কুলৰ নাম আৰু জিলাখন তোমালোকে চেণ্ড কৰিবা, লগতে ক্লাছটো চেণ্ড কৰিবা তোমালোকে। আৰু তাৰপিছত তোমালোকে এপ্ৰিল 1 তাৰিখৰ তোমালোকৰ ক্লাছবিলাক হ'ব, অনলাইন মাধ্যমেৰে হ'ব। তোমালোকক বুজাবৰ বাবে তোমালোকে দেখাই পাইছা এনেকুৱাকে আমাৰ ব্যৱস্থা কৰা হৈছে, যাতে বুজোৱাৰ সুবিধা হয়। তাৰপিছত তেনেকুৱাকে যিমান সম্ভৱ তোমালোকে বুজাব পৰাকৈ ব্যৱস্থাখিনি কৰা হৈছে, আৰু তোমালোকে জইন হ'ব পাৰিবা। তোমালোকে যিটো স্ক্ৰীনত দেখা পাইছা এই নাম্বাৰটোত তোমালোকে SMS দিয়া। ঠিক আছে, তেতিয়াহ'লে আমি ক্লাছটো ষ্টাৰ্ট কৰি দিওঁ। অ'কে, ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা, তেওঁলোকৰ সুবিধা হওক, কাৰণ ইয়াৰ জৰিয়তে তোমালোক ছাত্ৰ-ছাত্ৰীসকলে আমি যিবিলাক আমাৰ অসুবিধা পইচাৰ কাৰণে, তেনেবোৰ ছাত্ৰ-ছাত্ৰী বাবে এইটো সুবিধা কৰাইছিল। মই যিহেতু এজন মধ্যবিত্ত ঘৰৰ পৰাই প্ৰতিনিধিত্ব কৰোঁ, গতিকে তোমালোকৰ অসুবিধাবিলাক বুজি পাওঁ। আমাৰ টিউচনৰ কাৰণে বহু অসুবিধা হয়, মোৰে বিশেষকৈ অসুবিধা হৈছিল, আৰু সেইবাবে তোমালোকৰ যাতে সুবিধা হয় তাৰ বাবে মাত্ৰ 49 টকাতে তোমালোকে ক্লাছবিলাক কৰিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমতে তোমালোকক মই বুজাই দিম, চোৱা। তোমালোকৰ কিতাপতে আছে, সেইখিনি তোমালোকে চোৱা, মই বুজাই দিম। এইটো কোৱা হয় সচিত্ৰ লেখ বুলি। ঠিক আছে, সচিত্ৰ লেখ মানে কি হয়, যে কোনো এখন বিদ্যালয়ৰ তথ্য ফলকত 2019 বৰ্ষৰ 6ষ্ঠ, 7ম আৰু 8ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বিৱৰণ আছিল এনেধৰণৰ। ঠিক আছে, আৰু শ্ৰেণী আছিল ছাত্ৰ-ছাত্ৰীৰ সংখ্যা, আৰু এই চিম্বলটো যি বুজাইছে এইটো 10জন ছাত্ৰ-ছাত্ৰীৰ কথা বুজাইছে। বৰ্ষটো লেখা আছে 2019 চনত। এতিয়া 6ষ্ঠ শ্ৰেণী কেইজন আছে? 1, 2, 3, 4, 5, 6জন। এইটো এটা চিম্বল হয়, এটা চিম্বলে কেইজন বুজাইছে? 10জন বুজাইছে। কেইজন আছে? 10জন, 20জন, 30জন, 40জন, 50জন, 60জন। গতিকে 6ত কিমানজন আছে? 60জন ছাত্ৰ-ছাত্ৰী আছে। তাৰপিছত 7ত চাওঁ কেইজন আছে? 1, 2, 3, 4 মানে হ'ল 10, 20, 30, 40জন আছে, কাৰণ এটা চিম্বলে 10জন বুজাইছে। 8মত 10, 20, 30, 40, 50, 60, 70জন আছে, মানে এটা চিম্বলে কেইজন বুজাইছে? 10জন বুজাইছে, গতিকে কেইজন আছে? 70জন ছাত্ৰ-ছাত্ৰী আছে। আমি যদি লেখটোৰ পৰা আমি চাওঁ, তেনেহ'লে 6ষ্ঠ শ্ৰেণীৰ মুঠ 60জন ছাত্ৰ-ছাত্ৰী আছে, 7ম শ্ৰেণীৰ মুঠ 40জন ছাত্ৰ-ছাত্ৰী আছে, 8ম শ্ৰেণীত মুঠ 70জন ছাত্ৰ-ছাত্ৰী আছে। আৰু ইয়াৰ পৰা আমি গম পাওঁ আটাইতকৈ বেছি 8ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আছে, আৰু আটাইতকৈ কম 7ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আছে। ছাত্ৰ-ছাত্ৰীসকল, তিনিওটা শ্ৰেণীৰ সৰ্বমুঠ কিমান আছে ইয়াত ছাত্ৰ-ছাত্ৰী? সৰ্বমুঠ যদি চাওঁ, ইয়াত কেইজন? 60জন, ইয়াত কেইজন আছে? 40জন, ইয়াত আছে 70জন, টোটেল 170জন ছাত্ৰ-ছাত্ৰী আছে। বুজি পাইছা? তোমালোকে এই চিত্ৰৰ জৰিয়তে তোমালোকে গম পালা যে কিমানজন ছাত্ৰ-ছাত্ৰী আছে, এটা লেখৰ জৰিয়তে গম পালা। ঠিক তেনেদৰে আমি নেক্সটটো চাওঁ। নেক্সটটো তোমালোকে ইয়াততো অসুবিধা থাকিব নালাগে। অসুবিধা থাকিলে আমি লাইভ ক্লাছৰ জৰিয়তে তোমালোক আকৌ বুজাই দিম, তোমালোকে চিন্তা কৰিব নালাগে। যিবিলাকে জইন হোৱা নাই, তোমালোকে নাম্বাৰটো তলত দেখা পোৱা যি নাম্বাৰ, সেইটো তোমালোকে এতিয়া SMS কৰি দিয়া। ঠিক আছে, তোমালোকে তেতিয়াহ'লে জইন হ'ব পাৰিবা। এতিয়া চোৱা, এইবিলাক কোৱা হয় দ্বন্দ্বলেখ বুলি কোৱা হয়। ঠিক আছে, অৰ্থাৎ বাৰ গ্ৰাফ বুলি কোৱা হয়। এগৰাকী ছাত্ৰীয়ে তৃতীয় সাময়িক
মূল্যায়নত 4টা বিষয়ত পোৱা নম্বৰ মানে তৃতীয় যদি ইউনিট টেস্ট বুলি কোৱা পাৰো আমি যেটো মূল্যায়ন পৰীক্ষা হয় এই থাৰ্ড মূল্যায়ন পৰীক্ষাটোত তেওঁ কিমান নম্বৰ পাইছে এফালে চাও আমি বিষয়সমূহ আছে আৰু এফালে আছে প্ৰাপ্ত কিমান নম্বৰ পাইছে ইয়াত চোৱা ইংৰাজীত কিমান পাইছে আমি লেখটো চাই গম পালো যে কিমান হৈছে ইংৰাজীত আছে 40 50 ৰ মাজত আছে এইটোত আছে হয়নে না কইয়া কিমান হ'ব ইয়াত 45 যাব 40 45 50 কইয়া কিমান হ'ব 45 পাইছে ইংৰাজীত মাতৃভাষাটো একেদৰে কিমান পাইছে 45 পাইছে বিজ্ঞানত কিমান পাইছে 34 এইটো কিমান হল 35 গতে কিমান পাইছে বিজ্ঞানত 35 পাইছে আৰু গণিতত পাইছে 50 গতে গণিতত কি আছে তোমালোকে লেখটো চাই গম পাবা কিমান আছে গণিতত 50 পাইছে গতে দ্বন্দ্ব চিত্ৰৰ জৰিয়তে আমি চিত্ৰটো এই চিত্ৰটোৰ জৰিয়তে আমি গম পালো ছোৱালীজনীয়ে কিমান নম্বৰ পাইছে বা ছাত্ৰীগৰাকীয়ে কিমান নম্বৰ পাইছে আমি এনেদৰে লেখ আমি প্ৰস্তুত কৰি আমি কি কৰিব পাৰো আমি বুজিব পাৰো ঠিক আছে এই লেখটোৰ জৰিয়তে আমি এটা চিত্ৰৰ জৰিয়তে আমি তাৰ যিখিনি বিষয় কিমান নম্বৰ পাইছে আমি সেইখিনি বুজিব পাৰিলো এটো কোৱা হয় দ্বন্দ্ব লেখ ঠিক আছে বুজি গৈছা দ্বন্দ্ব লেখ আঁকিব দিলে তোমালোকে এনেকুৱা আঁকিবা ঠিক আছে ইয়াত লিখা থাকিলে তোমালোকে আমি যেতিয়া অনুশীলনী কৰিম তেতিয়া আমি বুজি পাম তাৰ পিছত আমি চাম কি হয় দ্বন্দ্ব লেখৰ পিছত আহিল দ্বৈত দ্বন্দ্ব লেখ ঠিক আছে ডাবল বাৰ গ্ৰাফ দুই বা ততোধিক তথ্য একেলগে তুলনামূলক অধ্যয়নৰ বাবে দ্বৈত দ্বন্দ্ব লেখ ব্যৱহাৰ কৰা হয় যে আমি যেতিয়া কি কৰো আমি দুটা তথ্য যদি দেখাব লগা হয় তেতিয়া হলে আমি দ্বৈত দ্বন্দ্ব লেখ ব্যৱহাৰ কৰো তলৰ চিত্ৰত কোনো এখন বিদ্যালয়ৰ বিভিন্ন বিষয়ত 2018 আৰু 2019 বৰ্ষৰ চতুৰ্থ সাময়িক মূল্যায়নত এজন ছাত্ৰ লাভ কৰা নম্বৰসমূহ তথ্য উপস্থাপন কৰা হৈছে ইয়াত আমি যদি চাও তেনে হলে যে 2018 আৰু 19ত ছাত্ৰ বা ছাত্ৰীজনে কি কাৰ কথা হৈছে এজন ছাত্ৰৰ কথা হৈছে ছাত্ৰতে কিমান নম্বৰ পাইছে আমি এবাৰ দ্বন্দ্ব লেখতে আমি আঁকিব পাৰো এতিয়া চোৱা আমি যে ৰঙা সিম্বল দিয়া আছে এটো 2018 চনত পোৱা নম্বৰ যেটো আমাক দিয়া আছে যেটো আমি কি বুলি কও আকাশী কালাৰ দিয়া আছে এটো আমি কি বুলি কও 2019 চনৰ বুলি কও ওকে এই ৰংটো কি বুজাইছে 2019 বুলি কও ওকে এটা প্ৰাপ্ত নম্বৰ ইয়াত যেটো আমাৰ এই চিহ্নটো তোমালোকে দেখা পাইছে 2018 বুলি দিয়া আছে আৰু আমাৰ এটো কি দি আছে 2019 বুলি আছে এই চিহ্নটো যিখিনি বুজাইছে এইগিডাল দ্বন্দ্ব লেখে 2018 বুজাইছে আৰু এই যেটো দ্বন্দ্ব লেখা বুজাইছে এটো 2019 বুজাইছে ওকে এটা মাতৃভাষাত কি হৈছে 2018 চনত কিমান পাইছে 30 নম্বৰ পাইছে আকৌ 2019 ৰ মাতৃভাষাত কিমান পাইছে 35 নম্বৰ পাইছে গণিতত 2018 ত পাইছে 35 আৰু গণিতত 2019 ত পাইছে 45 ঠিক তেনেদৰে 35 নম্বৰ পাইছে 35 নহয় না ইয়া সো তোমালোকে সো 35 হ'ব ইংৰাজী আৰু ইংৰাজীত 2018 19 সমান নম্বৰ পাইছে আকৌ ঠিক 2018 ত বিজ্ঞানত পাইছে 25 নম্বৰ আৰু 2019 ত বিজ্ঞানত পাইছে 45 নম্বৰ তোমালোকে বুজি পালা যে কি হয় কেনেকুৱা নম্বৰটো পাইছে তেওঁলোকে আমি দ্বন্দ্ব লেখডাল চাই আমি গম পালো হেতৰ নম্বৰৰ তালিকাখন আমি বুজি পালো কিমান কোনটো বছৰত আমাৰ কি হিয়তে কিমান নম্বৰ বেছি পাইছে হেতু আমি লক্ষ্য কৰিব পাৰিলো ছাত্ৰছাত্ৰীসকল আমি এনেদৰে যদি আমি শিকিম বা আমি যদি ভালদৰে আমি এবাৰ যদি দ্বন্দ্ব লেখৰ বিষয়ে জানো তেতিয়া হলে আমি ক্লাস 9 বা 10 ত আমি ইয়াৰ বিষয়ে আমি সম্পূৰ্ণকৈ জানিব পাৰিম ঠিক আছে আমাৰ অসুবিধা নহয় তোমালোকে এটা বুজি পালা নে দ্বৈত দ্বন্দ্ব লেখ কিয় কাৰণে ব্যৱহাৰ কৰা হয় যদি আহে তোমালোকে কবা যে দুই বা ততোধিক তথ্য একেলগে তুলনামূলকভাৱে অধ্যয়নৰ বাবে দ্বৈত দ্বন্দ্ব লেখ ব্যৱহাৰ কৰা হয় আৰু এটো হৈছে দ্বৈত দ্বন্দ্ব লেখৰ এটা উদাহৰণ তাৰ পিছত কি আছে আমি চাম তাৰ পিছত আছে স্তম্ভ লেখত কি আছে তলৰ চিত্ৰটোত এখন বালিকা মজলীয়া বিদ্যালয়ৰ 20 গৰাকী শিক্ষকৰ বয়সৰ তথ্য উপস্থাপন কৰা হৈছে ইয়াত বয়স দিয়া আছে 25 ৰ পৰা 30 ত কম এজন 30 ৰ পৰা 35 3জন 35 ৰ পৰা 40 জন 2জন 40 ৰ পৰা 50 লৈ 5জন 45 ৰ পৰা 50 জন 4জন 50 ৰ পৰা 55 3জন 55 ৰ পৰা কিমান আছে তো 100 জন 2 হয়নে 60 জন ঠিক আছে সৰি 55 ৰ পৰা 60 লৈকে কিমান 2 জন মুঠ আছে 20 জন সংখ্যা আছে ঠিক আছে ছাত্ৰছাত্ৰীসকল এই তথ্যখিনি আমি যেতিয়া ব্যৱহাৰ কৰিব লাগে তেতিয়া হলে আমি স্তম্ভ লেখ ব্যৱহাৰ কৰিম স্তম্ভ লেখ ব্যৱহাৰ কৰিম ওকে এতিয়া চোৱা শিক্ষকৰ যেটো আছে
এটা চোৱা শিক্ষক যেটো সংখ্যা এফালে লিখি গৈছে আৰু এফালে বয়সৰ বা বছৰ লিখা হৈছে তোমালোকে কোৱা পৰা এই চিনটো কি বুজাইছে ভগ্নৰেখা 0 ৰ পৰা 25 বছৰ বয়সৰ কোনো শিক্ষক শিক্ষয়িত্ৰী নোহোৱা বুজাইছে ইয়াত এইটো বুজাইছে কাৰণ 0 ৰ পৰা আমি 25 পাম নেকি নাপাও গতিকে আমি ইয়াত 8 চিনটো বুজাইছে যে এইখিনিত তাৰমানে শিক্ষক শিক্ষয়িত্ৰী নাই ঠিক আছে এটা সব 25 ৰ পৰা 30 বছৰলৈকে কেইজন আছে এজন আছে এটা এজনত দিয়া আছে তাৰ পিছত 30 ৰ পৰা যেটো একেলগে আছে গতিকে সেই কাৰণে এটো এনেকুৱাকে দিয়া গৈছে 30 ৰ পৰা 35 লৈকে 35 ৰ পৰা 40 লৈকে 40 ৰ পৰা 45 লৈকে 45 পৰা 50 লৈকে 50 পৰা 55 60 এনেকুৱাকে আমাক দিয়া আছে হয় নহয় তোমালোকে বুজি পাইছা যে 30 ৰ পৰা কিমান জন আছে 35 লৈ 3 জন আছে 30 ৰ পৰা 35 লৈ 3 জন ইয়ালৈকে 3 জন আছে এইটো কোৱা হয় স্তম্ভ লেখ বুলি কোৱা হয় আমি স্তম্ভ লেখত এই নিকুৱা যদি আমাক চিত্ৰ দিয়া থাকে বয়সৰ বিভাজন দিয়া থাকে বা যি কোনো আমাক দিয়া থাকে তেনে হলে আমি স্তম্ভ লেখৰ দ্বাৰা ইয়াক আমি অঙ্কন কৰিব পাৰো ঠিক আছে অসুবিধাটো নাই ইয়ালৈকে তোমালোকৰ তাৰ পিছতো চোৱা তোমালোকে মেইনলি অনুশীলনী চাব বিচাৰা বহু ছাত্ৰতে অনুশীলনীতে গুৰুত্ব দিয়ে কিন্তু আমি কনসেপ্টটো আগতে বুজিব লাগে তাৰ পিছতহে অনুশীলনী যাব লাগে এতিয়া তোমালোকে ৰেখালেখ তোমালোকে ৰেখালেখ কেনেকুৱাকে আঁকিবা তাৰ বিষয়ে ইয়াত দিয়া আছে তোমালোকে চোৱা ইয়াত প্ৰশ্নটো কি দিছে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে হোৱা তথ্যৰ পৰিৱৰ্তন সহজে বুজিবলৈ ৰেখালেখৰ ব্যৱহাৰ কৰা হয় লেখ কাগজত এটা অক্ষৰে সময় আনটো অক্ষৰে অনুৰূপ তথ্যচিত্ৰ বিন্দুটো একাধিক্ৰমে ৰেখাৰ সংজ্ঞায়ন কৰি ৰেখালেখ লিখিব পাৰি পৰৱৰ্তী উদাহৰণৰ দ্বাৰা এটা চোৱা তোমালোকে তলৰ চিত্ৰত চোৱা এজনী ছোৱালীৰ জ্বৰ হওঁতে প্ৰতি 3 ঘণ্টা মূৰে মূৰে পুৱা শৰীৰৰ উষ্ণতা তাৰ জ্বৰ হৈছে 3 ঘণ্টা মূৰে মূৰে শৰীৰটো জুখিছে আৰু তাৰ ফলত 7 বজাত যেতিয়া জুখিছিল তেতিয়া 38 ডিগ্ৰী সেলসিয়াস পাইছিল 10 বজাত জুখোতে 40 ডিগ্ৰী সেলসিয়াস পাইছিল 1 বজাত জুখোতে 37 ডিগ্ৰী তোমালে এমপিএম বুজি পাইছা না দুপৰীয়া 1 বজাত জুখোতে কিমান আছে 37 ডিগ্ৰী পাইছিল আকৌ আবেলি 4 বজাত যেতিয়া জুখিছিল 37 ডিগ্ৰী পাইছিল আৰু ৰাতি যেতিয়া 7 বাজিছিল তেতিয়া 36 ডিগ্ৰী পাইছিল এতিয়া আমি লেখটো অঙ্কন কৰোতে চোৱা এফালে 7 এনেকুৱাকা থাকিল আৰু এফালে কি থাকিল এফালে কি দেখিলো উষ্ণতাটো দেখিলো সময় কেই বজাত 7 বজাত ইয়া তোমালোকে দেখা পাইছা 7 বজাত ইয়াত 7 বজাত কিমান হৈছে 7 বজাত কিমান ডিগ্ৰী হৈছে 38 ডিগ্ৰী গতিকে 38 দিছি দিয়া গৈছে তাৰ পিছত 7 বজাৰ পিছত 10 বজাত যেটো আমাক দিছে 10 বজাত গতে 10 বজাত কিমান পাইছে 40 ডিগ্ৰী লিখা হৈছে 1 বজাত কিমান পাইছে 1 বজা এটো 1 বজা চোৱা তোমালোকে এটো এনেকুৱাকে দি দেবা তোমালোকে এই 1 বজাত কিমান পাইছে 1 বজা 37 ডিগ্ৰী পাইছে 37 ডিগ্ৰী আকৌ 4 বজাতো 37 ডিগ্ৰী পাইছে 7 বজাত কিমান ডিগ্ৰী পাইছে 37 ডিগ্ৰী পাইছে বুজি পাইছা তোমালোকে জাস্ট এইটো এটা লেখ অঙ্কন তোমালোকে এনেকুৱা কৰিব পাৰা যেটো গ্ৰাফ পেপাৰ থাকে তোমালোকে দেখা পাইছা এনেকুৱা পেপাৰত কৰি পাইছা তোমালোকে এই পেপাৰৰ জৰিয়তে এনেকুৱাকে কৰিব পাৰিবা ঠিক আছে তোমালোকে ক্লাস 9 10 তো এনেকুৱা কৰিব পাৰিবা গতে ক্লাস 8 ত তোমালোকে ভালদৰে জানি লোৱা ঠিক আছে গ্ৰাফ পেপাৰটো লৈ কেনে তোমালোকে কি কৰিবা এনেকুৱাকে আস্তানি লবা এই হৰবিলাকক প্ৰতিটো হৰকে এটা চত আমি যেটো একৰ পৰা ধৰিব নালাগে কিয় নালাগে আমাক 30 ৰ পৰা দিয়া আছে বিকজ 36 আমি 30 ৰ পৰা ধৰিব পাৰো হয় নহয় 30 35 36 দুই দুইকে আমি ধৰি গৈছো ঠিক আছে যদি আমি ইয়াত যদি আমাৰ সংখ্যাবিলাক কমি গল হেতে 10 লৈকে থাকিলে আমি 1 ৰ পৰা 10 লৈকে ধৰিব লাগিলহেতেন ওকে অসুবিধাটো নাই তোমালোকৰ এইখিনি এফালে সময় দিয়া গৈছে এনেকুৱাকে আমি দ্বন্দ্বচিত্ৰ আঁকিব পাৰো তাৰ পিছত আমি চাম এক মিনিট আমি এতিয়া অনুশীলনীলৈকে আহিম ঠিক আছে এক মিনিট ওকে সো তোমালোকে এবাৰ যিখন এখন তোমালোকে দেখা পাইছা যেটো তোমালোক কি দি আছে ইয়াত চিত্ৰটোত মানে তোমালোকে প্ৰশ্ন দেখা পাইছা
যে কি হয় এখন গাড়ী লখিমপুৰৰ পৰা গুৱাহাটীলৈ গৈছিল তলত চিত্ৰত দূৰত্ব আৰু সময়ৰ ৰেখা লেখ এডাল দেখুওৱা হৈছে লেখডালে অধ্যয়ন কৰা আৰু তলৰ প্ৰশ্নবিলাক উত্তৰ দিয়া আমাৰ লেখটো অধ্যয়ন কৰিব দিছে আৰু প্ৰশ্নখিনি উত্তৰ দিব দিছে ওকে আমি উত্তৰ দিম যে দ্বন্দ্ব যিটো অক্ষৰডালে কি কি তথ্য নিৰ্দেশ কৰিছে অক্ষৰডালে চোৱা সময় আৰু দূৰত্ব নিৰ্দেশ কৰিছে বুজি পাইছে না অক্ষৰডালে কি কি নিৰ্দেশ কৰিছে সময় আৰু দূৰত্ব নিৰ্দেশ কৰিছে অক্ষৰডালে চোৱা ইফালে সময় আছে যেটো আমি এনেকুৱা কম যে x অক্ষৰ যেটো y অক্ষৰ কি বুজাইছে দূৰত্ব আৰু x অক্ষৰ সময় বুজাইছে y অক্ষয় কি তথ্য নিৰ্দেশ দিছে y অক্ষয় দূৰত্ব কিলোমিটাৰ নিৰ্দেশ দিছে আৰু x অক্ষয় কি নিৰ্দেশ দিছে সময়টো নিৰ্দেশ দিছে দুই নম্বৰটো y অক্ষয় কি তথ্য নিৰ্দেশ দিয়ে তোমালোকে কবা যে y অক্ষয় দূৰত্ব নিৰ্দেশ দিছে দূৰত্ব নিৰ্দেশ দিছে 3 নম্বৰ চোৱা কোন মাহত বেছি ইউনিট বিদ্যুৎ খৰচ হৈছিল প্ৰশ্নটো চোৱা তোমালোকে কোন মাহত বেছি ইউনিট বিদ্যুৎ খৰচ হৈছিল তেতিয়া তোমালোকে কি কবা কোন কৈছিল কোন মাহত বেছি ইউনিট সৰি এটো নহয় 1 মিনিট সৰি এখিনি নাই ইফালে হিন্দি সৰি ক্ষমা খুজিছো ক্ষমা বিচাৰিছো প্ৰথম দেখি চোৱা মই 2 নম্বৰটো 1 বুলি ভাবিছো এটো চোৱা অক্ষৰডালক তথ্য কি নিৰ্দেশ কৰিছে তোমালোকে গম পালা যে দূৰত্ব আৰু সময় নিৰ্দেশ কৰিছে গাড়ীখনৰ মুহূৰ্ততে কিমান সময়ত কিমান দূৰত্ব ভ্ৰমণ কৰিলে গাড়ীখনে এক ট্ৰাক টোটাল কিমান সময় আছে আমি চাও 7 বজাৰ পৰা 3 বজালৈকে ঠিক আছে আমি চাও যে তেনে হলে আমি গাড়ীখনে 8 ঘন্টা 375 কিলোমিটাৰ 8 ঘন্টাত কি কৰিছে 8 ঘন্টা অতিক্ৰম কৰিছে 1 ঘন্টা 2 ঘন্টা 3 ঘন্টা 4 ঘন্টা তাৰপিছত 12টা 4 ঘন্টা তাৰ পিছত কি হ'ব 5 ঘন্টা 6 ঘন্টা 7 ঘন্টা 8 ঘন্টা কাৰণ তোমালোকে দেখা পাইছা এই যেটো মধ্যাহ্ন ভোজন এই মধ্যাহ্ন ভোজনটো আমি 1 ঘন্টা বাদ দিব লাগিব 1 2 3 4 5 6 7 8 ঠিক আছে 1 2 3 4 5 6 7 8 মানে সময়খিনি জুকিলে হল কেই ঘন্টা হ'ব 8 ঘন্টা হ'ব কিমান কৈছে কিলোমিটাৰ চোৱা তোমালোকে ইয়াত কিমান দিয়া আছে ইয়ালৈকে 350 ইয়াৰ মাজত হ'ব 375 ঠিক আছে 375 কিলোমিটাৰ কি কৰিছে অতিক্ৰম কৰিছে তোমালোকে বুজি পালা এনসাৰটো কি লিখিবা গাড়ীখনে মুঠতে 8 ঘন্টাত 375 কিলোমিটাৰ ভ্ৰমণ কৰিছে 8 ঘন্টাত 375 কিলোমিটাৰ ভ্ৰমণ কৰিছে তোমালোকে লিখি লবা তাৰ পিছত 3 নম্বৰটো কি কৈছে কোনখিনি সময়ত গাড়ীখনৰ বেগ বেছি আছিল চোৱা বেগটো ইয়াত চোৱা এই লেগডাল চাও যে আমি এইডাল বেছি কৈ গৈছে না নাই একদম সিধা হৈ গৈছে হইয়া তোমালোকে কি কবা এইখিনি সময় কি আছিল যেটো দুপৰীয়া 12 বজাৰ পৰা 1 বজালৈকে বেছি দূৰত্ব অতিক্ৰম কৰিছিল ওকে হইয়া 12 বজাৰ পৰা 1 বজালৈকে বেছি দূৰত্ব অতিক্ৰম কৰিছিল হইয়া তোমালোকে এনসাৰটো কবা যে গাড়ীখন কোনখিনি সময়ত গাড়ীখন বেগ বেছি আছিল যে 12 বজাৰ পৰা 1 বজালৈকে দুপৰীয়া 12 বজাৰ পৰা 1 বজালৈকে ঠিক আছে নেক্সট 4 নম্বৰ গাড়ীখনে বাটত ৰৈছিল নে তেতিয়া তোমালোকে কি কবা চোৱা তোমালোকে গাড়ীখন এইটো চোৱা এইফালে মধ্যাহ্ন ভোজনৰ কাৰণে এই চোৱা একে সমানত যায় আছে গতে গাড়ীখন মধ্যাহ্ন মানে ৰৈছিল কিমান সময় ৰৈছিল কিমান সময় ইয়া চোৱা 11 পৰা 12 বজালৈকে স্থিৰ হৈ আছিল নাই গতে 1 ঘন্টা ৰৈছিল তোমাল লেখৰ জৰিয়তে বুজি পালা এটা 5 নম্বৰ প্ৰশ্ন কি আছে কোনখিনি সময়ত গাড়ীখনৰ বেগ সমান আছিল কোনখিনি সময়ত গাড়ীখনৰ বেগ সমান আছিল তেতিয়া তোমালোকে চোৱা কোনখিনি সময়ত আছিল যে গাড়ীখনৰ বেগটো সমান আছিল একে সমানত গৈ আছিল তোমালোকে চোৱা এই খিনিৰ পৰা এই খিনিলৈকে একে দূৰত্বত একে স্পিডত গৈ আছিল নাই গতে 7 বজাৰ পৰা চোৱা 11 বজালৈকে একে সমানত গৈ আছিল ওকে 7 বজাৰ পৰা 11 বজালৈকে একে সমানত গৈ আছিল আৰু চোৱা তোমালোকে এইফালে চোৱা 1 বজাৰ পৰা 2 বজালৈকে একে সমানত গৈছিল এই খিনিৰ লগত এইখিনি মিলিছে না নাই গতিকে 7 বজাৰ পৰা 11 বজালৈ আৰু 1 বজাৰ পৰা 2 বজালৈ একে সমানত গাড়ীখন গৈ আছিল তাৰ পিছত আমি 2 নম্বৰ প্ৰশ্নটো আহিছো চোৱা 2 নম্বৰ প্ৰশ্নটো হৈছে আমি প্ৰথম লেখডাল চাব লাগিব তোমালোকে প্ৰশ্নখিনি উলিয়াই দিয়া মই লেখডালত বুজাই দিম তোমালোকে কিতাপত উলিয়াই যেটো তোমালোকৰ প্ৰশ্ন আছে কিতাপত উলিয়াই লোৱা চোৱা এইটো লেখ তোমালোকে কিতাপখন উলিয়াই যে আছে যে উলিয়াই লোৱা
কিতাপখন উলিয়াই লওঁ তাৰপিছত চোৱা মই কিতাপখন লওঁ তোমালোকে চোৱাচোন কিতাপখনত দিয়া আছে 2 নম্বৰটো এঘৰ গৃহস্থী যোৱা ছমাহৰ বিদ্যুৎ বিলৰ ৰেখা লেখডাল খিপিঠিত দিয়া ধৰণে এইটো দিয়া আছে লেখডাল অধ্যয়ন কৰা আৰু তলৰ প্ৰশ্নকেইটা উত্তৰ দিয়া লেখডালে কি তথ্য উপস্থাপন কৰিছে সো এই লেখডালে কি তথ্য উপস্থাপন কৰিছে এঘৰ গৃহস্থী এঘৰৰ কি আছে তেওঁলোকৰ 1 2 3 4 5 6 মাহৰ বিদ্যুতৰ বিলৰ নিৰ্দেশ কৰিছে ঠিক আছে তেওঁলোকৰ বিদ্যুতৰ বিলৰ ইউনিট কি কৰিছে নিৰ্দেশ কৰিছে লেখডালে ঠিক আছে 2 নম্বৰ প্ৰশ্নটো দি আছে গাড়ীখনে মুঠতে 2 নম্বৰটো y অক্ষই কি তথ্য নিৰ্দেশ কৰিছে y অক্ষ যেটো আছে y অক্ষই কি তথ্য নিৰ্দেশ কৰিছে y কোনডাল হ'ব এইডাল হয় না y অক্ষই কি নিৰ্দেশ কৰিছে তেতিয়া তোমালোকে কি কবা যে এইটো সোয়া ইউনিট আছে নাই ওটা y অক্ষই বিদ্যুতৰ ইউনিট নিৰ্দেশ কৰিছে y অক্ষই বিদ্যুতৰ ইউনিট নিৰ্দেশ কৰিছে তাৰ পিছত 3 নম্বৰ প্ৰশ্নটো কি আছে কোন মাহত বেছি ইউনিট বিদ্যুৎ খৰচ হৈছে সোয়া তোমালোকে ইয়াত সোয়া হাইয়েস্ট কোন মাহত বেছি হৈছে ওপৰত কোনটো হৈছে সোয়া 240 ইউনিট হৈছে জুন মাহত আটাইতকৈ বেছি ইউনিট খৰচ হৈছে ওটা आंसर হ'ব জুন মাহত বুজি গলা তোমালোকে জুন মাহত কি হ'ব বেছি ইউনিট খৰচ হৈছিল তাৰ পিছত নেক্সট প্ৰশ্নটো হৈছে আটাইতকৈ কম ইউনিট বিদ্যুৎ খৰচ হোৱা মাহ কোনটো তোমালোকে সোয়া আটাইতকৈ কম ইউনিট খৰচ হৈছে তো সোয়া সেপ্টেম্বৰ মাহত আটাইতকৈ কম ইউনিট খৰচ হৈছে অৰ্থাৎ 60 ইউনিট খৰচ হৈছে তাৰ পিছত নেক্সট আহিল নেক্সট প্ৰশ্নটো সমান বিদ্যুৎৰ খৰচ হোৱা মাহ কেইটা কি কি সমান বিদ্যুৎ খৰচ কোন কেইটা মাহত হৈছে মোক খুদিছে ইয়াত সোয়া আমি যে চাও এই মাহটোত সোয়া 150 ইউনিট আৰু এই মাহটোতে 150 ইউনিট আহিছে মানে এপ্ৰিল আৰু আগষ্ট মাহত সমান কি হৈছে বিদ্যুৎ ইউনিট হৈছিল গতে এপ্ৰিল আৰু আগষ্ট হ'ব ঠিক আছে বুজি পাইছা তোমালোকে আমি নেক্সট আমি 3 নম্বৰটো চাম ইয়া বুজি নাপালে কমেন্ট সেকশনত জনাই দিবা আৰু যেটো তোমালোকে যে গ্ৰুপত জয়েন হ'ব বিচাৰা আৰু লগতে 9ত ক্লাস কৰিব বিচাৰা তোমালোকে এসএমএস দি দিবা ঠিক আছে এখনকালে এসএমএস দিবা কাৰণ ষ্টুডেন্ট বৰ্তমান হৈছে আৰু কেইজনমান ষ্টুডেন্টৰ পিছত আমি ক্লাস বিলা আমি আৰু এডমিশন নলবও পাৰো বহুত ষ্টুডেন্ট হলে গতিকে তোমালোকে সোনকালে এসএমএস দি দিবা সোয়া এইবাৰ হৈছে 3 নম্বৰটো এবাৰ হ'ব एक मिनिट वेट करिबा एक मिनिट सो एটো আছে 3 নম্বৰ প্ৰশ্ন 3 নম্বৰ প্ৰশ্নত কি দিয়া আছে তোমালোকে চোৱা যে কোনো এখন বিদ্যালয়ৰ বিভিন্ন খেলত ভাল পোৱা 100 জন ছাত্ৰ-ছাত্ৰীৰ এডাল ৰেখা লেখ দিয়া আছে একেবাৰে সহজ তোমালোকে এটো চেপ্টাৰ তোমাৰ ভালদৰে এবাৰ চালেই হৈ যাব কনসেপ্টটো লৈ লোৱা কোনো এখন বিদ্যালয়ত বিভিন্ন খেল ভাল পোৱা 100 জন ছাত্ৰ-ছাত্ৰীৰ লেখ এডাল ছাত্ৰ-ছাত্ৰীৰ এডাল লেখ দিয়া আছে লেখডাল অধ্যয়ন কৰি তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া ইয়াত আছে ক্ৰিকেট কাবাডী দৌৰ জাপ সংগীত বেডমিন্টন ফুটবল এফালে আছে 0 5 10 15 20 আৰু 25 দিয়া আছে ওকে এতিয়া আমি কি কৰিম প্ৰথম প্ৰশ্নটো খুদিছে লেখডালত কিমানটা খেলৰ তথ্য দিয়া আছে তোমালোকে সোয়া লেখডাল কিমানটা খেলৰ তথ্য দিয়া আছে 1 2 3 4 5 6 7টা গলে কিমানটা আছে 7টা খেলৰ তথ্য দিয়া আছে লেখডালত বুজি পাইছা একেবাৰে সহজ ইয়া সোয়া তাৰ পিছত নেক্সট কৈছে নেক্সট প্ৰশ্ন কি হৈছে আটাইতকৈ বেছি সংখ্যকে ভাল পোৱা খেলবিধ কি হৈছে তেতিয়া তোমালোকে কবা কি হয়
যেটো ফুটবলটো আটাইতকৈ বেছি সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ভাল পায় একেবাৰে কম সংখ্যক ভাল পোৱা খেলবিধ কি হৈছে আটাইতকৈ কম সংখ্যক ভাল পোৱা খেলবিধ হৈছে আমি যে চাওঁ তেনেহ'লে লেটছ ওয়াট বেডমিণ্টন মাত্ৰ 5 জন ছাত্ৰ-ছাত্ৰীয়ে ভাল পায় ওকে এতিয়া আমি গম পালো 3 নম্বৰটো হৈছে তাৰ পিছত 4 নম্বৰটো সমান সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ভাল পোৱা খেলবিধ কি হৈছে এয়া চোৱা তোমালোকে সমান সংখ্যক ভাল পায় কাবাডী খেল আৰু লগতে জাপ খেল লগতে দৌৰ খেল আৰু সংগীত খেল এই দুটা কি হয় সমান ছাত্ৰ-ছাত্ৰীয়ে ভাল পায় ঠিক আছে চোৱা কাবাডী সংখ্যক কেইজন 10 জন আৰু জাপো 10 জনে ভাল পায় আৰু দৌৰ কেইজন ভাল পায় 15 জন আৰু সংগীত 15 জন তোমাৰ লিখতে লিখিবা কাবাডী আৰু জাপ 10 জন তাৰ দৌৰ আৰু সংগীত যেটো দৌৰ আৰু সংগীত যেটো চকীটো আছে সংগীত চকী কেইজনে ভাল পায় 15 জনে ভাল পায় ঠিক আছে বুজি পালা তোমালোকে নেক্সট আমি 4 নম্বৰটো আহিছো দাদা 4 নম্বৰটো চোৱা তোমালোকে 4 নম্বৰটো দি আছে 4 জন চিকিৎসালয়ত এখন চিকিৎসালয়ত 4 নম্বৰ এখন চিকিৎসালয়ত এটা সপ্তাহত জন্ম হোৱা শিশুৰ সংখ্যা কাখৰ চিত্ৰত কাখৰ ৰেখা লেখত দেখুওৱা হৈছে লেখডাল অধ্যয়ন কৰি তলৰ প্ৰশ্নসমূহ উত্তৰ কৰা ইয়াত শিশুৰ সংখ্যা দিয়া আছে এফালে বাৰগিটা দিয়া আছে সোমবাৰে কিমান জন হৈছে 10 জন মঙ্গলবাৰে এফালে কেজন 7 জন বুধবাৰে 12 জন বৃহস্পতিবাৰে 3 জন শুক্ৰবাৰে কেজন হৈছে 8 জন শনিবাৰে আটাইতকৈ বেছি হৈছে 15 জন ছাত্ৰ-ছাত্ৰী মানে কি আছিল শিশু আৰু দেওবাৰে হৈছে 5 জন ওকে লেখডালৰ x অক্ষই কিহৰ নিৰ্দেশ কৰিছে x অক্ষই নিৰ্দেশ কৰিছে 12 আৰু y আৰু নেক্সট প্ৰথমটো প্ৰশ্নটো আছিল লেখডালে x অক্ষই নিৰ্দেশ কৰিছে কি আছিল 12 নিৰ্দেশ কৰিছে এক নম্বৰটো সপ্তাহটো আটাইতকৈ বেছি শিশু জন্ম হোৱা দিন কোনটো আছিল শনিবাৰে এয়া চোৱা তোমালোকে গমে পাইছা কোনটো বাৰ আটাইতকৈ কম সংখ্যক শিশু জন্ম হৈছিল তেতিয়াহলে তোমালোকে ক'বা বৃহস্পতিবাৰ এটো আৰু সপ্তাহটোৰ মুঠতে কিমানটি শিশু জন্ম হৈছিল টোটাল আমি হিসাব কৰি কিমান আছিল প্ৰথম 10টা 10ৰ পৰা এফালে থাকিল 7টা গোটাই আটাইখিনি হিসাব কৰিলে তোমালোকে কৰি চাবা তেতিয়া কিমান পাবা এফালে থাকিল 10 তাৰ পিছত টোটাল 60 জন হ'ব ঠিক আছে তোমালোকে কৰি চাবা 60টা শিশু হ'ব ঠিক আছে টোটাল মুঠ সপ্তাহ মুঠ কিমানতে শিশু জন্ম হৈছিল 60টা শিশু জন্ম হৈছিল ছাত্ৰসকল নেক্সট আমি অনুশীলনীটা বাকি আমি নেক্সট এটা ক্লাছত কৰি দিম তোমালোকে যদি ভিডিওটো ভাল পাইছে না লাইক কৰিবা কমেন্ট কৰিবা আৰু তোমালোকে যদি জয়েন হ'ব বিচাৰা তেনে হলে ক্লাস টিউশন কৰিব বিচাৰা তেনে হলে এসএমএস সোনকালে দি দিবা আৰু নেক্সট এটা ক্লাছত তোমালোক 1 এপ্ৰিলৰ পৰা আমাৰ ক্লাস ষ্টাৰ্ট হৈ যাব তাৰ আগতে তোমালোকে এসএমএস দিলে হল তোমালোকৰ আৰু কিবা বুজিব লাগিলে তেনে হোৱাটছআপ যেটো আছে নাম্বাৰ এই নাম্বাৰটো তোমালোকে খুদিব পাৰা বা কমেন্ট সেকশনটো খুদিব পাৰা মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম ঠিক আছে নতুন এটা ভিডিও তোমালোক পাম আজিলৈকে বাই